প্ৰথমে এই দৃশ্যটোলৈ মন কৰক এনেদৰে এতিয়া হাজাৰ হাজাৰ মুছলমানে কান্দোনত ভাগি পৰিছে সকলোৱে কৈছে যে আল্লাহ আমাক ৰক্ষা কৰা এই বিপদৰ পৰা এতিয়া কেৱল আল্লাহে ৰক্ষা কৰিব পাৰিব তেওঁলোকে নাওত উঠি নামাজ আদায় কৰিবলৈ বাধ্য হৈছে সকলোৱে কান্দোনত ভাগি পৰিছে এই দৃশ্যাংশ দেখি আপুনিও উচুপি কান্দিব এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য তেওঁলোকে কৈছে আমাৰ বাবে সকলোৱে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক আল্লাহৰ ওচৰত দোৱা কৰক হে আল্লাহ ৰক্ষা কৰা হে আল্লাহ আমাকে বিপদৰ পৰা পৰিত্ৰাণ দিয়া হাজাৰ হাজাৰ মুছলমানে কান্দি কান্দি বিপদৰ পৰা পৰিত্ৰাণ বিচাৰিছে আজি মুছলমান সকলৰ চকুত চকুলো দেখিবলৈ পোৱা গৈছে বানৰ পৰা ৰক্ষা কৰা আল্লাহ আমি এতিয়া কি কৰিম আমাৰ খেতি পথাৰ সকলো নষ্ট কৰি লৈ গ'ল হাজাৰ হাজাৰ মুছলমানে এতিয়া সমজুৱাভাৱে দোৱা কৰিছে কান্দোনত ভাগি পৰিছে মুছলমান সকল কাঠিগড়াত কাছাৰৰ কাঠিগড়াত দেখা পোৱা গৈছে হাজাৰ হাজাৰ মুছলমানৰ চকুত চকুলো কান্দোনত ভাগি পৰিছে বানৰ পৰা পৰিত্ৰাণ বিচাৰি নাওৰ ওপৰতে আল্লাহৰ ওচৰত দোৱা কৰিছে যে এই বিপদৰ পৰা কেৱল আল্লাহে আমাক পৰিত্ৰাণ দিব পাৰিব এই বিপদৰ পৰা কেৱল আল্লাহে আমাক ৰক্ষা কৰিব পাৰিব বৰাক নদীৰ পানীয়ে বুৰাই পেলাইছে যেহেতু কাঠিগড়াৰ বৃহত্তৰ অঞ্চল পানীৰ মাজত নাওত বহি আল্লাহৰ ওচৰত দোৱা কৰিছে এতিয়া গাঁৱৰ ৰাইজে চিঞৰি চিঞৰি কান্দিছে এতিয়া আল্লাহ আমাক ৰক্ষা কৰা আমাক এই বিপদৰ পৰা পৰিত্ৰাণ দিয়া হাজাৰ হাজাৰ মুছলমানৰ চকুত চকুলো দেখিবলৈ পোৱা গৈছে এয়া দেখিছে তেওঁলোকে সকলোৱে দোৱা কৰিছে যে আল্লাহ আমাক ৰক্ষা কৰা আল্লাহৰ ওচৰত দোৱা কৰিছে দেখিবলৈ পাইছে সেউজীয়া দৃশ্যাংশ আহি পৰিছে কান্দোনত ভাগি পৰিছে মুছলমান সকল কৈছে যে আল্লাহ এতিয়া আমাৰ কেৱল ভৰসা একমাত্ৰ ভৰসা কেৱল এতিয়া আল্লাহ আল্লাহে আমাক এতিয়া ৰক্ষা কৰিব আল্লাহ আমাক দোৱা কৰা আমি কলৈ যাম ক'ত থাকিম এতিয়া আমাৰ সকলো খেতি পথাৰ নষ্ট কৰি পেলালে বানে সকলো শেষ কৰি লৈ গ'ল আমি ক'ৰ পৰা খাম এতিয়া কেনেকৈ চলিম আমাৰ ঘৰত কণ কণ শিশু আছে আমাৰ ঘৰতো বৃদ্ধ পিতৃ মাতৃ আছে আমি কেনেদৰে এতিয়া চলিম আমাৰ খেতি মাটি সকলো শেষ হৈ গ'ল হে আল্লাহ আমাক দোৱা কৰা হে আল্লাহ আমাক ৰক্ষা কৰা প্ৰতিজন মুছলমানে আমাৰ বাবে আল্লাহৰ ওচৰত সেৱা কৰক আল্লাহৰ ওচৰত আমাৰ পৰিত্ৰাণৰ বাবে কওক প্ৰতিজনে আল্লাহৰ ওচৰত আমাৰ বাবে দোৱা কৰক বুলি এতিয়া এনেদৰে কান্দোনত ভাগি পৰিছে মুছলমানসকল আপুনিও এই সকল লোকৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক চাওক এনেদৰে এতিয়া পানীয়ে পানীয়ে ঘূৰি ফুৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে নাওত বহি এনেদৰে আল্লাহৰ তেওঁলোকে নাম গুণ গোৱাত ব্যস্ত হৈ পৰিছে আল্লাহৰ নাম লৈছে এতিয়া নাওত উঠিয়ে আল্লাহৰ নাম ল'ব লগা হৈছে শিশু বৃদ্ধ সকলো ওলাই আহিছে চাওক এনেদৰে এতিয়া একান্ত মনেৰে সকলোৱে আল্লাহৰ নাম লৈছে এতিয়া কেৱল আমাৰ একমাত্ৰ ভৰসা আল্লাহে হাজাৰ হাজাৰ মুছলমানৰ চকুত চকুলো দেখিবলৈ পোৱা গৈছে আৰু কাছাৰৰ কাঠিগড়াত এই দৃশ্য দেখিবলৈ পোৱা গৈছে কাছাৰৰ কাঠিগড়াত এনেদৰে কান্দোনত ভাগি পৰিছে এই সকল মুছলমান তেওঁলোকে কৈছে মুছলমানৰ লগত আৰু অন্যায় নকৰিবা আল্লাহ সকলো ফালৰ পৰা আমি এতিয়া বিপদত পৰিছো হে আল্লাহ আমাৰ বাবে আপুনি কিবা কৰক হে আল্লাহ আমাক পৰিত্ৰাণ দিয়ক বিপদৰ পৰা ৰক্ষা কৰক আৰু প্ৰতিজন মুছলমানে আমাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক সকলোৱে যাতে আল্লাহৰ ওচৰত দোৱা কৰে তাৰ বাবে আহ্বান কৰিছে এই সকল মুছলমান লোকে আপুনিও আল্লাহৰ ওচৰত দোৱা কৰক এই সকল মুছলমানৰ বাবে তেওঁলোকে কৈছে যে বিপদে লগ নেৰা হৈছে এতিয়া আমাক আমাৰ খেতি পথাৰ সকলো শেষ হৈ গ'ল বানে সকলো বুৱাই পেলালে বানে সকলো ধ্বংস কৰি লৈ গ'ল আমাৰ খেতি পথাৰ সকলো কষ্টৰে আমি খেতি কৰিছিলো কিন্তু আমাৰ খেতি মাটি সকলো এতিয়া শেষ হৈ গ'ল বানে সকলো নিশেষ কৰি লৈ গ'ল এতিয়া আমি কেনেকৈ চলিম এতিয়া আমি ক'ৰ পৰা খাম কি পিন্ধিম এনেদৰে এতিয়া তেওঁলোকে কান্দোনত ভাগি পৰিছে এই সকল মুছলমানৰ বাবে আপুনিও আল্লাহৰ ওচৰত দোৱা কৰক আল্লাহৰ ওচৰত দোৱা কৰিছে শেখাউদ্দিন আহে এইতুল্লাহ শেখে আল্লাহৰ ওচৰত দোৱা কৰিছে সাহিল চৌধুৰীয়ে কৰিছে এই সকল লোকৰ বাবে আল্লাহৰ ওচৰত দোৱা ৰূপেশ শৰ্মাই কৰিছে আল্লাহৰ ওচৰত দোৱা শাহজাহান আলী আল্লাহৰ ওচৰত দোৱা কৰিছে মনজিত ৰয়ে আল্লাহৰ ওচৰত দোৱা কৰিছে এই সকল লোকৰ বাবে এই সকল মুছলমানে কাছাৰৰ এই মুছলমানসকলে কৈছে আমাৰ বাবে প্ৰতিজন লোকে আল্লাহৰ ওচৰত দোৱা কৰক আমি যাতে বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰো হে আল্লাহ তুমি ৰক্ষা কৰা হে আল্লাহ আমাক বিপদৰ পৰা পৰিত্ৰাণ দিয়া আৰু চাওক এনেদৰে এতিয়া তেওঁলোকে নামাজ আদায় কৰিছে পানীৰ মাজত নামাজ আদায় কৰিছে নাওত উঠি নামাজ আদায় কৰিছে নাওৰ মাজে মাজে তেওঁলোকে যাত্ৰা কৰিছে কিয়নো তেওঁলোকৰ খেতি মাটি সকলো এতিয়া ধ্বংস হৈ গ'ল খেতি পথাৰ একো নোহোৱা হৈ গ'ল বানে সৰ্বশান্ত কৰিলে তেওঁলোকক সকলো উটুৱাই লৈ গ'ল বানে আৰু এই হাজাৰ হাজাৰ মুছলমানে এতিয়া আল্লাহৰ নাম লৈছে নাওত বহি নাৱে নাৱে এনেদৰে এতিয়া ঘূৰি ফুৰিছে পানীয়ে পানীয়ে ঘূৰি ফুৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে শিশুৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহিছে কাৰণ তেওঁলোকৰ খেতি পথাৰ সকলো এতিয়া কেৱল ধ্বংসস্তূপত পৰিণত হৈছে এই সকল লোকৰ বাবে আপুনিও আল্লাহৰ ওচৰত দোৱা কৰক তেওঁলোকে কৈছে যে প্ৰতিজন মুছলমানে আমাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক প্ৰতিজন মুছলমানে আল্লাহক কওক যাতে আমাৰ এই বিপদৰ পৰা আল্লাহে পৰিত্ৰাণ দিয়ে সকলো ফালৰ পৰা এতিয়া সমস্যাৰে জৰ্জৰিত হৈ পৰিছো আমি
এই সমস্যাৰ পৰা আমি যাতে পৰিত্ৰাণ পাওঁ আমাৰ খেতি পথাৰ সকলো বানে ধ্বংস কৰি লৈ গ'ল এতিয়া আমি বছৰটো কেনেকৈ চলিম আমি ক'ৰ পৰা খাম ক'ৰ পৰা আমি পিন্ধিম ক'ত থাকিম আমাৰ ঘৰত কোন কোন শিশু আছে বৃদ্ধ পিতৃ মাতৃ আছে আমি কেনেকৈ এতিয়া চলিম প্ৰতিজন মুছলমানে আমাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক এনেদৰে এতিয়া তেওঁলোকে কৈছে গতিকে যিমান পাৰে আপুনি সিমান মুছলমানৰ লগত শ্বেয়াৰ কৰক কাটি কৰাৰ এই সকল লোকৰ এই খবৰটো দুখবৰটো প্ৰতিজন মুছলমানৰ লগত আপুনি শ্বেয়াৰ কৰক যাতে প্ৰতিজন মুছলমানে আল্লাহৰ ওচৰত এই সকল মুছলমানৰ বাবে দোৱা কৰিবলৈ সুবিধা পায় হাজাৰ হাজাৰ মুছলমানে এনেদৰে কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিছে এয়া দেখিবলৈ পাইছে নাওৰ মাজত তেওঁলোকে আল্লাহক বিচাৰিছে নাওৰ মাজত পানীৰ মাজে মাজে এনেদৰে তেওঁলোকে এতিয়া আল্লাহৰ নাম লৈ ফুৰিছে চাওক বৃদ্ধৰ পৰা শিশুলৈকে সকলো ওলাই আহিছে কেৱল সকলোকে লাগে পৰিত্ৰাণ বিপদৰ পৰা পৰিত্ৰাণ লাগে এই দৃশ্য দেখি বহু মুছলমান কান্দোনত ভাগি পৰিছে যে কাছাৰৰ এই সকল কাছাৰৰ কাঠি কৰাৰ এই সকল মুছলমানৰ দুৰ্দশা দেখা পায় সকলোৱে কান্দোনত ভাগি পৰিছে প্ৰতিজন মুছলমানে কান্দোনত ভাগি পৰিছে কাঠি কৰাৰ এই সকল মুছলমানে কৈছে আমাৰ ঘৰতো কণ কণ শিশু আছে বছৰটোলৈ আমি কেনেকৈ চলিম এতিয়া আমাৰ সৰ্বশান্ত হৈ পৰিল আমাৰ একো নোহোৱা হৈ পৰিল সকলো আমি হেৰুৱালো বানে আমাৰ সকলো ধ্বংস কৰি লৈ গ'ল আমাৰ খেতি পথাৰ সকলো ধ্বংস কৰিলে এতিয়া বিপদত পৰা আমাক ৰক্ষা কৰিব কেৱল আল্লাহে প্ৰতিজন মুছলমানে আমাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক আল্লাহে যাতে আমাক পৰিত্ৰাণ দিয়ে বিপদৰ পৰা প্ৰতিজন মুছলমানে আমাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক এনেদৰে এতিয়া কান্দোনত ভাগি পৰিছে গতিকে যিমান পাৰে আপুনি সিমান প্ৰতিজন মুছলমানৰ লগত এই খবৰটো শ্বেয়াৰ কৰক প্ৰতিজন মুছলমানকে আপুনি এই সকল লোকৰ দুখ খবৰটো দিয়ক প্ৰতিজন লোকেই যাতে আল্লাহৰ ওচৰত দোৱা কৰাৰ বাবে সুযোগ লাভ কৰে এই সকল লোকৰ বাবে চাওক এয়া নৈৰ মাজে মাজে আল্লাহৰ নাম লৈ লৈ তেওঁলোকে ঘূৰি ফুৰিবলৈ বাধ্য হৈছে আল্লাহৰ নাম লৈ লৈ নৈৰ মাজে মাজে ঘূৰিছে এই সকল মুছলমান লোক বৃদ্ধৰ পৰা শিশুলৈকে সকলোৱে চিঞৰি চিঞৰি কান্দিছে যে হে আল্লাহ আমাৰ বিপদৰ পৰা পৰিত্ৰাণ দিয়া যদি সম্ভৱ হয় এম্বিয়েন্সৰ সহায়ত অলপ শুনুৱাই ল'ব বিচাৰিছো টাইমেটৰ দৰ্শকসকলক কেনেকৈ তেওঁলোকে আল্লাহৰ পৰা পৰিত্ৰাণ বিচাৰিছে ইয়া রহমান রহিম আল্লাহ আমরা যত গুনাহ করি না কেন আল্লাহ তোমার তো আমরা লা শরীক বলি আমরা ঈমান আনছি ইয়া আল্লাহ আল্লাহ তোমার হাবিবে আমরা না দেখে ঈমান আর বিশ্বাস রাখি ইয়া আল্লাহ আল্লাহ আমরা টুটা বটা ঈমান লে কবুল ফরমা পাবলৈ গৈছিলো পিছিয়াৰক ফুল প্লেট লগাব দিয়া নাছিলো হে আল্লাহ আমাক বিপদৰ পৰা ৰক্ষা দিয়া হাজাৰ হাজাৰ মুছলমানে এনেদৰে কান্দোনত ভাগি পৰিছে দেখিবলৈ পাইছে আল্লাহৰ নাম লৈছে যে পৰিত্ৰাণ দিয়া বিপদৰ পৰা হাজাৰ হাজাৰ মুছলমানে এনেদৰে চিঞৰি চিঞৰি কান্দিছে হে আল্লাহ বিপদৰ পৰা পৰিত্ৰাণ দিয়া আমাক ৰক্ষা কৰা আমাক এই বিপদৰ পৰা ৰক্ষা কৰা প্ৰতিজন মুছলমানে আমাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক আমাৰ পৰিত্ৰাণৰ বাবে সকলোৱে যাতে আল্লাহৰ ওচৰত কওক আৰু যিমান পাৰে আপুনিও প্ৰতিজন মুছলমানৰ লগত খবৰটো শ্বেয়াৰ কৰক প্ৰতিজন মুছলমানে যাতে এই সকল মুছলমানৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰাৰ সুযোগ লাভ কৰে আৰু তেওঁলোকে কৈছে যে এতিয়া আমি বছৰটো কেনেকৈ চলিম আমাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে আমাৰ বৃদ্ধ পিতৃ মাতৃ আছে আমি কেনেকৈ চলিম বানে আমাৰ সকলো শেষ কৰি পেলালে এতিয়া আমি সমস্যাৰে জৰ্জৰিত হৈ পৰিছো মুছলমানৰ সমস্যাৰ অন্ত নপৰা হৈছে আল্লাহে মুছলমানৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখক আল্লাহে মুছলমানৰ সমস্যা সমাধান কৰি দিয়ক প্ৰতিজন মুছলমানে আমাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক প্ৰতিজন মুছলমানে আমাৰ বাবে আল্লাহক কওক আমি যাতে এই বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰো আমি যাতে এই বিপদৰ পৰা ৰক্ষা পাব পাৰো তাৰ বাবে সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰক তোমার হাবিব সাল্লাল্লাহু আলাইহি সাল্লামের খাতিরে ইজ্জত বরকত ইয়া রহমান ইয়া রহমান রহিম আল্লাহ আমরা যত গুনাহ করি না কেন আল্লাহ তোমার তো আমরা লা শরীক বলি আমরা ঈমান আনছি ইয়া আল্লাহ আল্লাহ তোমার হাবিবে আমরা না দেখে ঈমান আর বিশ্বাস রাখি ইয়া আল্লাহ আল্লাহ আমরা টুটা বটা ঈমান লে কবুল ফরমাও আল্লাহ কা মুসিবত থেকে আমরা নাজাত ফরমাও ইয়া আল্লাহ ইয়া রহমান রহিম আল্লাহ তোমার কাছে জুড়াতে ভিক মাগি আল্লাহ আমরা গুনাহ করতে আমরা স্বীকার করি আর খালিস নিয়ত লইয়া তোমার কুদরতের কদম ধরি আমরা তওবা কইলাম আল্লাহ তুমি আমরা তওবারে কবুল ফরমাও আমরা গুনাহে মাফ করে দাও আল্লাহ বারে বারে কুটি আল্লাহ এই সময় নু আপনার বাবা হযরত আলাইহিস সালাতু সালাম দুয়ারে তুমি আর ঘর ময়দানে কবুল ফরমাইছে আল্লাহ আমরা মাফ করে লগে বলি আমরা মুতগান হয়ে মাফ করে দাও আল্লাহ আমরা জিন্দা হয়ে যায় করো নেকামল তৌফিক দাতা ফরমাও বাকি জিন্দগি তোমার মকবুল গোলামি হাত্তা করবার তৌফিক দাও আল্লাহ আল্লাহ আমরা গুনাহ সববে যে মুসিবত আমরা রূপে মুসল্লাত করতে ইয়া রহমান রহিম
আল্লাহ তুমি মরারে পিতা হতে পারো হতো টিকে দিলে লেবার মাঝে সহংসা বানাই নিতে পারে আল্লাহ তোমার সেই কুদরতের ওসিলা লইয়া তোমার দরবারে ভিক মাগিয়ার আল্লাহ এটা মুসিবত থেকে তুমি আমরা নাজাত ফরমাও ইয়া আল্লাহ আল্লাহ তোমার বন্দাই বড় পেরেশান ইয়া রহমান রাহিম এ আল্লাহ তার পেরেশান যে তুমি দূর করে দাও তোমার হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের খাতিরে ইজ্জত বরকত ইয়া রহমান রাহিম ইয়া রহমান রাহিম আল্লাহ আমরা যত গুনাহ করি না কেন আল্লাহ তোমার তো আমরা লা শরীক বলি আমরা ঈমান আনছি ইয়া আল্লাহ আল্লাহ তোমার হাবিবে আমরা না দেখে ঈমান আর বিশ্বাস রাখছি ইয়া আল্লাহ আল্লাহ আমরা ছোটা বড় ঈমান লে কবুল ফরমাও আল্লাহ এটা মুসিবত থেকে আমরা নাজাত ফরমাও ইয়া আল্লাহ ইয়া রহমান রাহিম আল্লাহ তোমার কাছে জুড়াতে ভিক মাগি আল্লাহ আমরা গুনাহ করতে আমরা স্বীকার করি আর খালিস নিয়ত লইয়া তোমার কুদরতের কদম ধরি আমরা তওবা কইলাম আল্লাহ তুমি আমরা তওবারে কবুল ফরমাও আমরা গুনাহে মাফ করে দাও আল্লাহ বারে বারে কুটিয়ার আল্লাহ এই সময় নু আপনার বাবা হযরত আলাইহিস সালাম দুয়ারে তুমি আর ভার ময়দানে কবুল ফরমাইছে আল্লাহ আমরা মাফ করে লগে বলি আমরা মুতগান হলে মাফ করে দাও আল্লাহ আমরা জিন্দা হয়ে হেদায়েত করো নেকামল তৌফিক আতা ফরমাও বাকি জিন্দগি তোমার মকবুল গোলামি হাত্তা করবার তৌফিক দাও আল্লাহ আল্লাহ আমরা গুনাহ সববে যে মুসিবত আমরা রুজে মুসল্লাত করতে ইয়া রহমান রাহিম আল্লাহ তুমি মরারে পিতা হতে পারো হতো টিকে দিলে লেবার মাঝে সহংসা বানাই নিতে পারে আল্লাহ তোমার সেই কুদরতের ওসিলা লইয়া তোমার দরবারে ভিক মাগিয়ার আল্লাহ এটা মুসিবত থেকে তুমি আমরা নাজাত ফরমাও ইয়া আল্লাহ আল্লাহ তোমার বন্দাই বড় পেরেশান ইয়া রহমান রাহিম আল্লাহ তার পেরেশান যে তুমি দূর করে দাও তোমার হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের খাতিরে ইজ্জত বরকত ইয়া রহমান রাহিম ইয়া রহমান রাহিম আল্লাহ আমরা যত গুনাহ করি না কেন আল্লাহ তোমার তো আমরা লা শরীক বলি আমরা ঈমান আনছি ইয়া আল্লাহ আল্লাহ তোমার হাবিবে আমরা না দেখে ঈমান আর বিশ্বাস রাখছি ইয়া আল্লাহ আল্লাহ আমরা ছোটা বড় ঈমান লে কবুল ফরমাও আল্লাহ এটা মুসিবত থেকে আমরা নাজাত ফরমাও ইয়া আল্লাহ ইয়া রহমান রাহিম আল্লাহ তোমার কাছে জুড়াতে ভিক মাগি আল্লাহ আমরা গুনাহ করতে আমরা স্বীকার করি আর খালিস নিয়ত লইয়া তোমার কুদরতের কদম ধরি আমরা তওবা কইলাম আল্লাহ তুমি আমরা তওবারে কবুল ফরমাও আমরা গুনাহে মাফ করে দাও আল্লাহ বারে বারে কুটিয়ার আল্লাহ এই সময় নু আপনার বাবা হযরত আলাইহিস সালাম দুয়ারে তুমি আর ভার ময়দানে কবুল ফরমাইছে আল্লাহ আমরা মাফ করে লগে বলি আমরা মুতগান হলে মাফ করে দাও আল্লাহ আমরা জিন্দা হয়ে হেদায়েত করো নেকামল তৌফিক আতা ফরমাও বাকি জিন্দগি তোমার মকবুল গোলামি হাত্তা করবার তৌফিক দাও আল্লাহ আল্লাহ আমরা গুনাহ সববে যে মুসিবত আমরা রুজে মুসল্লাত করতে ইয়া রহমান রাহিম আল্লাহ তুমি মরারে পিতা হতে পারো হতো টিকে দিলে লেবার মাঝে সহংসা বানাই নিতে পারে আল্লাহ তোমার সেই কুদরতের ওসিলা লইয়া তোমার দরবারে ভিক মাগিয়ার আল্লাহ এটা মুসিবত থেকে তুমি আমরা নাজাত ফরমাও ইয়া আল্লাহ আল্লাহ তোমার বন্দাই বড় পেরেশান ইয়া